নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। DME ফালৰ পৰা যিসমূহ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আপোনালোকৰ 2008টা পদ আপোনালোকৰ মুকলি কৰা হৈছিলে। এই পদসমূহৰ আপোনালোকৰ এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। DMEৰ আপোনালোকৰ যি গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ 2008টা পদ মুকলি কৰা হৈছিলে, এই পদসমূহৰ এক্সাম আৰু আপোনালোকে এডমিট কাৰ্ড কেতিয়াকৈ মুকলি কৰা হ'ব। বহুতৰে এটাই প্ৰশ্ন। আপোনালোকক জনাওঁ যে আপোনালোকৰ এক্সাম অতি সোনকালে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে আপোনালোকৰ নতুনকৈ পদ আপোনালোকৰ এড কৰা হৈছে যে আপোনালোকৰ তিনিচুকীয়া মেডিকেল কলেজৰ। আৰু ইতিমধ্যে আপোনালোকৰ এই পদসমূহৰো অনলাইন এপ্লাই ডেট ইতিমধ্যে শেষ হৈ গৈছে। আৰু এই পদসমূহৰ এক্সাম কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব। অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিলে যে আপোনালোকে ADR পদসমূহৰ লগতে আপোনালোকে এই পদসমূহৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। আৰু ADR পদসমূহৰ এক্সাম আপোনালোকৰ হয়তো মে-জুন মাহৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত হৈ যাব। আৰু DMEৰ যি গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ আছে, এই পদসমূহৰো এক্সাম আপোনালোকৰ মে-জুন মাহৰ ভিতৰত আপোনালোকৰ অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ড আপোনালোকৰ মে' মাহত দিয়াৰ সম্ভাৱনা বেছি আছে, যিহেতু আপোনালোকে গমে পাইছে জুন মাহৰ ভিতৰত আপোনালোকৰ গোটেইকেইটা পদত এক্সাম আপোনালোকৰ হৈ যাব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।